নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম দশমমান শ্ৰেণীৰ গণিতৰ স্থানাঙ্ক জ্যামিতি পাঠৰ অনুশীলনী 7.1 ৰ কেইটামান প্ৰশ্নৰ সমাধান। আজি প্ৰথম প্ৰশ্নটো আছে তলৰ প্ৰতিটোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। আমাক এনেকৈ বিন্দু দিয়া আছে, প্ৰত্যেকটো বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব কৈছে। সো ফাৰ্স্ট বিন্দুযোৰ আছে 2,3 4,1। ঠিক আছে, প্ৰথম বিন্দুযোৰ আমি a বুলি দিলো পইণ্টটো 2,3 আৰু সেকেন্ড জোৰ b বুলি দিলো 4,1। সো আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি পাম ab ইকুৱেল টু √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। এটা x2 x1 y2 y1 আমি বিন্দু কেইটাৰ পৰা মান কিটা পাম। ঠিক আছে, ফাৰ্স্ট বিন্দুযোৰ এটো হ'ব x1 এটো হ'ব y1 আৰু এটো হ'ব x2 এটো হ'ব y2। সো আমি x1 ৰ মান পাম 2, y1 ৰ মান পাম 3, x2 ৰ মান পাম 4 আৰু y2 ৰ মান পাম 1। মান কিটা ইয়াত বহাই দিলে আমি পাম √x2 - x1, x2 মান 4, 4 minus x1 ৰ মান হৈছে 2, 4 minus 2 হোল স্কয়াৰ প্লাস y2 মান হৈছে 1 minus y1 minus মান হৈছে 3। ঠিক আছে, 4 minus 2 হোল স্কয়াৰ আমি পাম 4 minus 2 2 স্কয়াৰটো থাকি যাব, 1 minus 3 ডাঙৰ লগত মাইনাস আছে গতিকে ইয়াৰটো মাইনাস হ'ব, মাইনাস চিহ্ন থাকি যাব। 2 স্কয়াৰ গলে আমি পাম 4 minus 2 স্কয়াৰ গলে আমি পাম প্লাস 4 ইকুৱেল টু √8। 8 টো ভাঙি দিলে আমি পাম 2 into 2 দুটা √2 পৰা এটা ললে √2 উঠি যাব, তেতিয়া কি থাকিব 2√2। সো নিৰ্ণয় দূৰত্ব বা ab ইকুৱেল টু আমি কি পালো 2√2। এটো হৈছে ইয়াৰ সমাধান। ঠিক আছে, নেক্সট বিন্দুযোৰ আছে -5,7, 2 নম্বৰ আছে -5,7 আৰু ইটো আছে ইজোৰ আছে -1,3 -1,3। ইয়াতো ঠিক তেনেকৈ আমি ab দি লম, a -5,7 আৰু b -1,3। ঠিক আছে, এটা আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি ab দূৰত্ব উলিয়াম। ab ইকুৱেল টু ফৰ্মুলা একেটা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। ইয়াতো ঠিক তেনেকৈ x1 ৰ মান হ'ব -5, y1 ৰ মান হ'ব 7, x2 মান হ'ব -1 আৰু y2 মান হ'ব +3। ঠিক আছে, ভ্যালু কেইটা ইয়াত বহালে আমি পাম x2 - x1 x2 - -1 -2 ফৰ্মুলা মাইনাস x1 ৰ মান হৈছে -5, সো এটো মাইনাস আছে কাৰণ আমি ব্ৰ্যাকেটৰ ভিতৰত লিখিছো হোল স্কয়াৰ প্লাস y2 মান হৈছে 3 মাইনাস y1 ৰ মান হৈছে 7 হোল স্কয়াৰ। ঠিক আছে, √1 মাইনাস এটো প্লাস হ'ব +5 হোল স্কয়াৰ। ডাঙৰ লগত মাইনাস আছে গতিকে ইয়াৰ পৰা এটো মাইনাস হ'ব, মাইনাস চিহ্ন থাকি যাব, আমি পাম -4 হোল স্কয়াৰ। ঠিক আছে, 5, -1 ইয়াত আমি পাম 4 স্কয়াৰ আৰু ইয়াত পাম -4 স্কয়াৰ গলে আমি পাম 16 প্লাস 16 মাইনাস প্লাস 4 into 4 16, 4 স্কয়াৰ গলে আমি পাম 16 প্লাস 16 ইকুৱেল টু √32। এটা আমি ভাঙি দিলে পাম 32 to 2 into 2 into 2 2 into 2 4 4 into 2 8 8 into 2 16 16 into 16 into 2 32 2 4 4 গুণা 8 2 16 2 16 32। ঠিক আছে, ইয়াৰ পৰা আমি দুটা 2 আনিলে কি থাকি যাব, এটো ওপৰ √2 থাকি যাব। সো আমি কি পাম 4√2। সো ab ডিসটেন্স দূৰত্ব কিমান হ'ব 4√2। এটো আছে ইয়াৰ সমাধান। ঠিক আছে, নেক্সট বিন্দুযোৰ আছে a, b -a, -b। সো কি আছে a, b আৰু ইটো আছে ইজোৰ আছে -a, -b -a, -b। ঠিক আছে, ইয়াত আমি ঠিক নাই a দি ললো পইণ্টটো আৰু এটো b দি ললো। সো ab ডিসটেন্স হ'ব দূৰত্ব হ'ব ab ইকুৱেল টু √2 ইয়াত ভ্যালু কিটা আছে, x1 ৰ ভ্যালু হ'ব a, y1 হ'ব b, x2 হ'ব -a আৰু y2 হ'ব -b।
ঠিক আছে সো ফার্স্ট আহিব x2 minus x1 x2 হৈছে minus a minus x1 মানে a x1 এর ভ্যালু a ঠিক আছে হোল স্কয়ার প্লাস y2 minus y1 হোল স্কয়ার y2 ভ্যালু হৈছে minus b minus y1 এর ভ্যালু হৈছে plus b minus হোল স্কয়ার এটা সো minus a minus a দুটা আগত minus আছে প্লাস ও minus ইনটু থাকি যাব আমি পাম minus twice a হোল স্কয়ার প্লাস ইয়াটো ঠিক তেনেকে minus b দুটা আগত minus আছে প্লাস ও minus ইনটু থাকি যাব আমি পাম minus 2b হোল স্কয়ার ঠিক আছে minus twice a হোল স্কয়ার করে আমি পাম 4a স্কয়ার প্লাস minus 2b স্কয়ার করে আমি পাম 4b স্কয়ার 4 দুটা আছে সো আমি 4 টো কমন লব পাৰিম তো দিয়া থাকি যাব 4 ইনটু a স্কয়ার প্লাস b স্কয়ার 4 স্কয়ার হৈছে 2 ইনটু √ a স্কয়ার প্লাস b স্কয়ার সো এটো হৈছে নির্ণয় দূরত্ব ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 2 আছে 0,0 আৰু 36,15 এর মাজত দূরত্ব উলিওয়া বিন্দু দুজোৰ মাজত আমাক দূরত্ব উলিয়াব কৈছে তুমি এটা ওপৰৰ 7.2 অনুষ্ঠিত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিবানে ওপৰৰ 7.2 অনুষ্ঠিতত আগতে আলোচনা কৰি অহা a আৰু b নগৰ দুখনৰ মাজত উলিয়াব পাৰিবানে আমাক খুলিছে ফার্স্ট আমি দূৰত্বটো উলিয়ালো ফার্স্ট পয়েন্ট দিছে 0,0 যেটা আমি a বুলি লম নেক্সট দিছে b 36,15 ঠিক আছে ইয়াত আমি দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰিলে পাম ab √ x2 minus x1 whole square plus y2 minus y1 whole square √ x1 এর ভ্যালু আছে 0 y1 এর ভ্যালু আছে 0 x2 ভ্যালু আছে 36 আর y2 ভ্যালু আছে 15 ইয়াত বহাই দিলে পাম আমি x2 minus x1 36 minus 0 whole square plus y2 minus y1 15 minus 0 whole square 36 over 0 minus করলে আমি পাম 36 square plus 15 square 36 square করলে আমি পাম 1296 15 square করলে আমি 225 দুইটা প্লাস করলে আমি পাম 1521 1521 এর স্কয়ার রুট হইছে 39 সো ab আমি দূরত্ব কি পালো 39 ঠিক আছে এটা আমাক নেক্সট কি হদিছে a আৰু b মাজৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে আমি উলিয়াব পাৰিম দূৰত্ব আৰু সেই দূৰত্ব হ'ব 39 কিলোমিটাৰ 7.2 অনুষ্ঠিতত চাবা ভালকে আমি সেই দূৰত্বটো উলিয়াব পাৰিম আৰু সেই দূৰত্বটো কিমান হ'ব 39 কিলোমিটাৰ যেটো আমি ab দূৰত্ব পাইছিলো ঠিক আছে নেক্সট কোয়েশ্চন আছে কোয়েশ্চন নাম্বার 3 1,5 2,3 -2, -1 -11 বিন্দু কেটা একৰেখীয় হয় নে নিৰ্ণয় কৰা এই বিন্দু কেটা একৰেখীয় হয় নে নহয় আমাক উলিয়াব কৈছে সো ফার্স্ট আমি বিন্দুটো লম a 1,5 নেক্সট টু লম b 2,3 নেক্সট লছে b 2,3 আৰু থার্ড টু লম c -2, -11 আমি থার্ড টু লৈছো -2, -11 ঠিক আছে এই বিন্দু কেটা একৰেখীয় হ'বলৈ হলে কি হ'ব লাগিব ab plus bc equal to ca হ'ব লাগিব বা bc plus ca equal to ab হ'ব লাগিব বা ca plus ab equal to bc হ'ব লাগিব এই শর্ত কিটা যদি ফুলফিল কৰে তেতিয়া বিন্দু কেটা কি হ'ব একৰেখীয় হ'ব যদি শর্ত কিটা ফুলফিল নকৰে তেতিয়া একৰেখীয় নহয় এটা আমি ফার্স্ট ab উলিয়াম মানে এই বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াম দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি নেক্সট bc উলিয়াম bc নেক্সট ca উলিয়াম বা ac উলিয়াম ঠিক আছে তারপর এই কন্ডিশন কিটা ফুলফিল কৰিছে নে চাম যদি কৰিছে তেতিয়া একৰেখীয় হ'ব যদি নাই কৰা তেতিয়া একৰেখীয় নহয় ঠিক আছে এটা দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি ab উলিয়াম সূত্ৰ এটা x2 - x1 হোল স্কয়ার ab দূৰত্ব উলিয়াতে a আৰু b বিন্দু দুটা ল'ব লাগিব ঠিক আছে তেতিয়া x2 হ'ব 2 x1 হ'ব 1 y2 হ'ব 3 আৰু y1 হ'ব 5 ঠিক আছে
ফাৰ্ষ্ট আহিব x2 minus x1 whole square মই ডাইৰেক্ট ফৰ্মুলাটোত বহাই দিছো ভ্যালু কেইটা তেতিয়া আমি পাম 2 minus 1 whole square plus y2 minus y1 whole square y2 আছে 3 minus 5 whole square ঠিক আছে 2 minus 1 এটা আমি পাম 1 square plus ডাঙৰটো মাইনাস আছে গতিকে ইয়াৰ পৰা এটা মাইনাস হ'ব মাইনাস 2 থাকি যাব আমি পাম -2 whole square ঠিক আছে এটা আমি পাম 1 plus -2 whole square কৰিলে আমি পাম 4 1 plus 5 আমি কি পালো √5 সো আমি ab ইকুৱেল টু কি পালো √5 ঠিক তেনেকৈ bc উলিয়াম bc বিন্দু কেটা দিয়া আছে b বিন্দু দিয়া আছে 2 3 c দিয়া আছে -2, -11 ঠিক আছে সো আমি ইয়াৰ পৰা x2 x1 পাম 2 y1 পাম 3 x2 পাম -2 আৰু y2 পাম -11 ঠিক আছে এটা আমি ডাইৰেক্ট ফৰ্মুলাটো বহাই দিছো মান কিটা ফাৰ্ষ্ট টাইম x2 - x1 হোল স্কয়াৰ x2 - 2 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ -11 -3 হোল স্কয়াৰ ঠিক আছে মাইনাস দুইটা আগত মাইনাস আছে সো প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -4 হোল স্কয়াৰ ইয়াতো দুইটা আগত মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম -14 হোল স্কয়াৰ -4 স্কয়াৰ কৰিলে আমি পাম 16 প্লাস -14 স্কয়াৰ কৰিলে আমি পাম 196 ঠিক আছে এই দুইটা প্লাস কৰিলে আমি পাম 212 √212 সো আমি bc কি পালো √212 ঠিক আছে নেক্সট আমি পয়েন্ট উলিয়াম বিন্দু দূৰত্ব উলিয়াম c আৰু a that means c a উলিয়াম ফৰ্মুলা কেটা হ'ব এটা c a বিন্দু কেটা কি আছে c আছে -2, -11 a আছে 1,5 ঠিক আছে সো আমি x1 এর ভ্যালু পাম বিন্দু কেটা পৰা আমি x1 y1 x2 y2 ভ্যালু কেটা উলিয়াই লৈছো x1 পাম 1 x1 আমি পাম 1 এটা সো c a আমি c a উলিয়াম ঠিক আছে c a বুলি কওতে x1 y1 হ'ব এ দুটা x1 এটো হ'ব y1 এটো হ'ব আৰু x2 এটো হ'ব আৰু y2 এটো হ'ব তেতিয়া আমি x1 পাম -2 x1 আমি কি পাম -2 x2 আমি কি পাম 1 ঠিক আছে y1 পাম -11 আৰু y2 পাম +5 ঠিক আছে সো ফৰ্মুলাটো আছে x2 - x1 হোল স্কয়াৰ x2 আছে 1 - x1 -2 হোল স্কয়াৰ ঠিক আছে প্লাস y2 - y1 হোল স্কয়াৰ 5 মাইনাস এটো মাইনাস আছে সো এটো ব্র্যাকেটৰ ভিতৰত লিখা এনেকে -11 হোল স্কয়াৰ 1 - এটো প্লাস হ'ব 2 হোল স্কয়াৰ প্লাস 5 - প্লাস হ'ব 11 হোল স্কয়াৰ 1 + 2 হোল স্কয়াৰ আমি পাম 3 স্কয়াৰ প্লাস 5 + 11 স্কয়াৰ আমি পাম 16 স্কয়াৰ ঠিক আছে 3 স্কয়াৰ কৰিলে আমি পাম 9 16 স্কয়াৰ কৰিলে আমি পাম 256 এটা প্লাস কৰিলে আমি পাম 265 ঠিক আছে এটা যদি আমি ভালকে চাও তেতিয়া দেখিম ab কি পালো √5 bc পালো 212 আৰু ca পালো √265 এতিয়া এই ভ্যালু যিকিটা পালো সেই ভ্যালু কিটা যদি আমি ইয়াত পুট কৰো তেতিয়া কন্ডিশন কিটা ফুলফিল নকৰে সো বিন্দু কিটা একৰেখীয় নহব সো তলত লিখি দিবা therefore ab plus bc not equal to ca bc plus ca not equal to ab আৰু ca plus ab not equal to bc গতিকে বিন্দু কেটা একৰেখীয় নহয় বিন্দু কেটা একৰেখীয় নহয় ঠিক আছে এটো হৈছে ইয়াৰ সমাধান নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 এই বিন্দু কেটা দিয়া আছে এই বিন্দু কেটা এটা সমদ্বিবাহী বাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় না নহয় পৰীক্ষা কৰিবলৈ কৈছে সো সমদ্বিবাহু ত্ৰিভুজ কোনবিলাক যাৰ দুটা বাহু সমান থাকে সো আমি যিকিটা বিন্দু দিছে তাত ফাৰ্স্ট এ বুলি ধৰি লম সেকেন্ড বি বুলি ধৰি লম ফাৰ্স্ট কি দিছে 1,5
এটো আমি a 1,5 বুলি ধৰি ললো ঠিক আছে নেক্সট টু b দিয়া আছে এটো 4 নম্বৰ কোৱেশ্চনটো a দিয়া আছে 5,-2 a কি দিয়া আছে 5,-2 সো আমি a 5,-2 বুলি ধৰি ললো b ধৰিম 6,4 আৰু c ধৰিম 7,-2 ঠিক আছে এটা আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি ab bc আৰু ca বা ac আমি নিৰ্ণয় কৰিম যদি দুটা বাহু সমান হয় তেতিয়া আমি এই বিন্দুকেইটা সমদ্বিবাহু ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু বুলি ক'ব পাৰিম যদি সমান নহয় দুটা বাহু তেতিয়া সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু নহয় সো আমি ফাৰ্স্ট ab উলিয়াম ab a আৰু b ঠিক আছে সো ফৰ্মুলা এটা x2 - x1 হোল স্কয়াৰ ইয়াত x2 আছে 6 মাইনাস x1 হ'ব 5 হোল স্কয়াৰ প্লাস y2 - y1 4 minus 2 whole square 6 minus 5 whole square 1 square plus 4 minus 7 say plus 2 square rami 1 palo plus 4 plus 2 6 square 6 square korle ami 36 so aba 1 plus 36 equal to root over 37 ঠিক আছে নেক্সট আমি bc নিৰ্ণয় কৰিম ফৰ্মুলা এটা x2 - x1 bc বিন্দু কেটা আছে 6,4 সো ইয়াত x1 হ'ব 6 y1 হ'ব 4 x2 হ'ব 7 আৰু y2 হ'ব -2 সো ফৰ্মুলাটো বহালে আহিব x2 - x1 হোল স্কয়াৰ আহিব ফাৰ্স্ট মানে 7 - 6 হোল স্কয়াৰ আহিব প্লাস y2 - 6 হোল স্কয়াৰ ঠিক আছে 7 - 6 আমি পাম 1 স্কয়াৰ প্লাস দুইটা মাইনাস আছে সো প্লাস ও মাইনাস ইনটু থাকি যাব আমি পাম bc y2 - y1 y1 এর ভ্যালু 4 আসলে y1 এর ভ্যালু কি আসলে 4 আসলে ঠিক আছে সো -2, -4 আমি পাম 6 স্কয়ার ঠিক আছে 1 স্কয়ার করলে আমি পাম 1 প্লাস 6 স্কয়ার করলে আমি পাম 36 1 plus 36 পাম আমি 37 সো আমি ab কি পালো root 37 আৰু bc কি পালো root 37 এই দুইটা বাহু মানে এটা ত্ৰিভুজৰ দুটা বাহু abc পইণ্ট কিটা দিছিলে এটো a b সাপোজ ত্ৰিভুজটো এনেকৈ ফৰ্ম হ'ব সো ইয়া দুটা বাহু ab আৰু bc এই দুইটা বাহু আমি সমান পালো root 37 পালো ab আৰু এটা পালো bc root 37 দুইটা সমান পালো গতিকে c এটো নুলিয়ালে হ'ব সৰল লিখি দিয়া ab equal to bc দুটা বাহু সমান হোৱাৰ কাৰণে কি হ'ব যেটো ত্ৰিভুজ ফৰ্ম কৰিব মানে যেটো ত্ৰিভুজ গঠন কৰিব বিন্দু কেটা ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ সো আমি লিখিব ক'ব পাৰো এই বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু এটো আছে ইয়াৰ সমাধান ঠিক আছে